নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে নিশ্চয় প্ৰতি মানে উচ্চ মাধ্যমিক পৰীক্ষাৰ আগে আগে প্ৰধানমন্ত্ৰী এটা প্ৰগ্ৰাম কৰে। এয়া হ'লগৈ পৰীক্ষা পে চৰ্চা। কিন্তু প্ৰধানমন্ত্ৰী এটা বস্তু চৰ্চা কৰা নাই। মই প্ৰধানমন্ত্ৰী মোদীক এটাই ৰিকুৱেষ্ট কৰিম যে আপুনি কিন্তু এই চৰ্চাটো ষ্টাৰ্ট কৰি দিয়ক। এইটো হ'ল नीट परीक्षा पे चर्चा। परीक्षा पे चर्चा नहीं, नीट परीक्षा पे चर्चा। नीटक লৈ কি কাৰবাৰ হৈ আছে আপোনালোকে ইতিমধ্যে গম পায়, পেপাৰে চেপাৰে ওলাইছে। খুব বেছি মই সময় ল'ব খোজা নাই আপোনালোকৰ পৰা। চিম্পুল কথাটো হ'ল যে যোৱা 12 বছৰে দেখা গ'ল যে তেওঁলোকেতো বিভিন্ন ক্ষেত্ৰত গ্ৰিনিজ ৰেকৰ্ড কৰিছে। এই যে নীট এক্সাম যে আছে, নীট এক্সামত মানে অলৰেডি চেঞ্চুৰী কোবাব। এতিয়া ইমানবাৰ স্কেম ধৰা পৰিছে আজি কোবাব, ইমানবাৰ। ইণ্টাৰেষ্টিং হ'ল কংগ্ৰেছৰ সময়ত কিন্তু আপুনি কাৰোবাক কুৱেশ্যন কৰিব পাৰিছিলে, এটা একাউণ্টেবিলিটি আছিলে। যদি ৰেল এক্সিডেণ্ট হয়, ৰেল মিনিষ্টাৰ উত্তৰ নিদিয়ে। প্ৰাইম মিনিষ্টাৰ চাইনাক হেৰি কৰি দিলে, আমাৰ লাডাখৰ এৰিয়া দি দিলে, অৰুণাচল দি দিলে, আপুনি কুৱেশ্যন কৰিব নোৱাৰিব, কাৰণ এইটো এটা আপোনাৰ দেশদ্ৰোহী বনাই দিব আপোনাক। এতিয়া এই নীট এক্সামৰ যে ফ'কাছ যোনটো হ'ল, ছাবস্ক্ৰাইব সেইটো কাৰণে ক'বলৈ কওঁ, কাৰণ নীটৰ ওপৰত মোৰ আগতো কিন্তু ভিডিঅ' আছে, সেইবিলাকো চাব। এইটোতো আপোনাৰ গ্ৰিনিজ ৰেকৰ্ড হ'বলৈ গৈ আছে। 12 বছৰে ইমানবাৰ নীটত স্কেম এটা হ'ল। আৰু এই যে স্কেমবিলাক হয় নহয়, খুব ছিষ্টেমেটিক আৰু প্লেনফুলি হয়, মানুহে গমেই নাপায়। ধৰি লওক আপোনাৰ পৰিয়ালত 4-5জন সদস্য আছে, নীটৰ কোনোবা এক্সামত সি প্ৰিপাৰেশ্যন লৈ আছে। আমি বাস্তৱতে দেখিছোঁ কি যে গোটেই পৰিয়ালৰ সদস্যবিলাকে মানে এনেকুৱা এটা ইনভলভমেণ্ট হৈ যায় যে আপোনাৰ হেৰি হৈ যায়, আপোনাৰ কি বুলি কয় এইটো, মানে নীট এক্সামৰ কাৰণে চবেই ইনভলভ হৈ যায়। কাৰণ মা আকৌ সোণ বিক্ৰী কৰি দিয়ে। এতিয়াতো আপোনাৰ মোদী কৰিছে নহয়, সোণ কিনিবলৈ মানা কৰিছে, বিক্ৰী কৰিব পাৰিব। কিন্তু আপুনি যদি বিক্ৰী কৰে, আপুনি এটা কেলকুলেশ্যন কৰি থৈছে নহয়, তাতকৈতো ৰেট কম পাব, উপায় নাই। সোণ কিনিবলৈহে মানা কৰিছে, বিক্ৰী কৰিবলৈ মানা কৰা নাই নহয়, বিক্ৰী কৰক। তো এই যে কাৰবাৰবিলাক হৈ আছে নহয়, ধৰ্মেন্দ্ৰ প্ৰধান মিনিষ্টাৰ তেখেতে উত্তৰ নিদিয়ে। মানে যোনটো বেছিক, মানে তেওঁ সেইদিনাখন দেখা গৈছে কিবা এটা ইন'ভেশ্যনৰ কিবা কিবি বকি আছিলে তেওঁ। কিন্তু ইন'ভেশ্যন নহয়, আমাৰ যে বেছিক ফাউণ্ডেশ্যন, সেইটো কেলে নহ'ব? এতিয়া চাওক, আপুনি বা মই, এইটো প্ৰব্লেমটো ক'ত হৈছে? আজি আচলতে এই প্ৰায় 25,000-23,000 যে আমাৰ যে ষ্টুডেণ্ট ক্ষতিগ্ৰস্ত হৈছে, 25,000 নহয়, এইটো 1 লাখ। তার যোনটো সাইড এফেক্ট কিন্তু 1 লাখ। আর তাতকেও ডেঞ্জাৰ কথাটো হ'ল এই যে এইবিলাক যদি 2 নম্বৰী কৰি, ওই যে মুন্নাবাই MBBSৰ নিচিনাকৈ ওলাই যায়, তাৰমানে আগে পিছে হৈ আছে এইবিলাক। কুটিৰ ঘৰত খেলি আছে এই এক্সাম পেপাৰৰ ওপৰত, আপোনালোকে গম পায়নে নাই? তো এই যে মুন্নাবাই MBBSবিলাক ওলাব বা অলৰেডি বজাৰত আছেই, কিন্তু ডিগ্ৰীধাৰী, কোনে কেনেকৈ পাছ কৰিছে ভগৱানে জানে। সেইটো কাৰণে আপুনি নেহৰুক জগৰীয়া কৰিব নোৱাৰে, ৰাহুল গান্ধীকো জগৰীয়া। নীটৰ ঘোটালা চালা তহঁতি কৰিলি, সেইটোৰ উত্তৰ ৰাহুল গান্ধী দিব লাগিব। পাৰি এইবিলাক তেওঁলোকৰ নেৰেটিভ চলাই আছে। তো ইভেন গদি মিডিয়াও অলপ সোচ্চাৰ হৈছে, কিন্তু যি ধৰণে সোচ্চাৰ হ'ব লাগিছিলে হোৱা নাই। এইটো যুৱ শক্তিৰ ওচৰত অলপ সোচ্চাৰ হৈছে, কিন্তু তেনেকৈ ক'ব একদম মিহিকৈ কথা বতৰাবিলাক পাতি আছে। এতিয়া লাষ্ট কথাটো হ'ল যে এই যে ধৰি লওক এই প্ৰায় 23,000 এইবিলাক মানুহ যেতিয়া হেৰি হ'ব, ডক্টৰ হ'ব, আমাৰ কিমান লাখ মানুহ ক্ষতিগ্ৰস্ত হ'ব, এতিয়া দেখা গৈছে তেওঁলোকে আৰু এটা ৰিচিডিউল কৰিব, যোনটো এজ ইউজুৱেল কৰি থাকে। আকৌ CBI ইনকুৱাৰী কিবা কিবি তেওঁলোকে কৈ দিয়ে। তো CBI ইনকুৱাৰীটো কৰিব, এইটোতো এনেই এটা বকৱাচ বানি, কাৰণ CBI যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ, হিউমেন ৰিচোৰ্চ বহুত কম। কাৰণ তেওঁলোকক মানে অলৰেডি মানে অপজিশ্যন পাৰ্টিৰ লিডাৰৰ পকৰত লগাই দিছে। তাহাঁতি অপজিশ্যন পলিটিকেল পাৰ্টিৰ পকৰত লাগি থাকিব না নীটৰ মানে এই যে CBI ইনকুৱাৰী কৰিব। তো গতিকে সেইটো এটা ভেকু ভাওনা আচলতে। এইটো ইয়াৰ বাহিৰে একো নহয়। মানে একাউণ্টেবিলিটি চৰকাৰে ল'ব লাগে। আৰু ইণ্টাৰেষ্টিং হ'ল তেওঁলোকে মানে খুব মানে কৃপা কৰাৰ নিচিনা ক'ব কি জানে, নেট যোনটো আপোনাৰ এক্সাম হ'ব তাৰ কাৰণে আপোনাক ফিজ দিব নালাগে, তাৰমানে চৰকাৰে দিব। চৰকাৰৰ নহয়, এইটো আচলতে আমাৰ পৰা ল'ব। এইটো আমাৰ যে টেক্স পেয়াৰৰ পইচা আছে, আমাৰ টেক্স পেয়াৰৰ পইচাখিনি কিন্তু আল্টিমেটলি এইবিলাক ফাল্টু কাজত খৰচ হ'ব।
গতিকে এই যে কথা বতৰাবিলাক আছে সেইবিলাকক লৈ অপজিশ্যন খালি একদিন নহয় ধাৰাবাহিক যদি তাৰ আন্দোলনটো নাৰাখে তেতিয়াহ'লে কিন্তু বিপদ আছে। ইতিমধ্যে আৰু এটা ৰেকৰ্ড হৈছে, এই যে আপোনাৰ এই টকাৰ যোনটো ভেলু আছে নহয়, এইটো দেশ স্বাধীন হোৱাৰ পিছত আটাইতকৈ তলত আছে আজি। মোদী হেতো মুমকিন নেই হে, এইটো তলত আছে। সেই বস্তুবিলাক জানিব। আৰু যিটো আপোনাৰ নিবনুৱা সমস্যা, এইটো ৪৫ বছৰ নহয়, এইটো ৫০ বছৰৰ ৰেকৰ্ড ইতিমধ্যে ভংগ কৰিছে। গতিকে এই কথাবিলাক অলপ মূৰত সোমাবলৈ চেষ্টা কৰক। যি গোবৰ সোমাই আছে সোমাবলৈ এইখিনি কেনেকৈ স্কেন কৰি ওলাব সেইটো কৰক। আজি ইয়াতে শেষ কৰিছোঁ। প্লিজ আপোনালোক ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।